চন্দন দা প্লিজ তুমি বলাচোন আমাৰ লগতে বজাৰ কৰিবলৈ। মেঘালী, পপি, তোমালোকৰ ইমান সোনকালে বিহুৰ বজাৰ কৰিবলৈ হ'লেই নে? আৰু মইনো গৈ কি কৰিম বাৰু? আৰু ছোৱালী মানুহৰ বজাৰ কৰিবলৈ এনেও বহুত সময় লাগে, মইনো ইমান সময় কি কৰিম? তুমি দেখোন জানাই চন্দন দা, মই কাপোৰ চইচ কৰাত বহুত বেয়া। কিবা এযোৰ পচন্দ কৰি লৈ আহিম, পিছত আকৌ পিন্ধিবই মন নাযাব। সেইকাৰণে কৈছোঁ তুমি পচন্দ কৰি দিবা, বলাচোন প্লিজ। মেঘালী, তুমি জানাই দেখোন মা ঘৰত অকলশৰে আছে, তাতে আকৌ মাৰ গাটো বৰ ভাল নাই। মই দিনটোৰ কাৰণে ওলাই যাব নোৱাৰোঁ নহয়, চিন্তা লাগি থাকিব মোৰ। তোমাকনো কোনে ক'লে আমাক গোটেই দিনটো লাগিব? যাম আৰু আহিমহে। চন্দন দা ব'লা আকৌ। তোমাৰ মৰমৰ মেঘালীয়ে তোমাৰ পচন্দৰ কাপোৰ কিনিব বিচাৰিছে। অন্ততঃ এইকণ আশাটো তাই পূৰা কৰিব পাৰা তুমি। সেইবোৰ আশা পূৰণ কৰিবলৈ দেখোন গোটেই জীৱনটোৱে পৰি আছে। তোমালোকে দেখোন ভালকৈয়ে জানা আমাৰ ঘৰৰ আৰ্থিক অৱস্থাৰ কথা। দেউতা ঢুকোৱাৰ পিছৰ পৰা মা আৰু মই কিমান কষ্ট কৰি জীয়াই আছোঁ। তোমালোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা যাতে সোনকালে মোৰ চাকৰি এটা হৈ যায়। তোমালোকৰ লগত বিহুৰ বজাৰ কৰিবলৈ গৈ তোমালোকক যদি মই কিবা এটা উপহাৰো দিব নোৱাৰোঁ, মোৰ কিমান বেয়া লাগিব বাৰু। তেনেকৈনো কিয় দুখ কৰিছা চন্দন দা? তুমি ভালকৈয়ে জানা তুমি মোৰ কাৰণে কি হয়। তোমাৰ মৰম ভাল পোৱা সেয়াই মোৰ কাৰণে যথেষ্ট। তুমি মোক দামী দামী উপহাৰ দিব নালাগে। আৰু মই তোমাৰ পচন্দৰ কাপোৰ এযোৰ কিনিবলৈ ইচ্ছা কৰিছিলোঁ কাৰণেহে তোমাক মোৰ লগত যাব কৈছিলোঁ। তুমি যদি বেয়া পাইছা হ'ব দিয়া, নালাগে যাবলৈ। তথাপিতো এনেকৈ মন বেয়া লগা কথাবোৰ নক'বা। আৰু মই তোমাৰ কাৰণে ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ, চাবাচোন তোমাৰ চাকৰি এটা সোনকালেই হৈ যাব। ময়ো মনে প্ৰাণে একমাত্ৰ সেইটোৱে বিচাৰিছোঁ মেঘালী, মাক যাতে মই এটা ভাল জীৱন দিব পাৰোঁ, তোমাক বিয়া পাতি নি যাতে সুখত ৰাখিব পাৰোঁ। ইয়াতকৈ বেছি আৰু মোক একোৱেই নালাগে। তোমালোকৰ প্ৰাৰ্থনা ভগৱানে নিশ্চয় শুনিব মেঘালী, চন্দন দা। আৰু তোমালোকৰ দুয়োৰে মাজত থকা ভালপোৱা দেখি আমি সঁচাকৈ আচৰিত হওঁ। সেই সৰুৰে পৰা তোমালোক দুয়ো ইজনে আনজনক ভাল পোৱা, আৰু এতিয়ালৈকে সেই ভালপোৱা বাঢ়িয়ে গৈ আছে, অলপো কমা নাই। আমি গাঁৱৰ সকলোবোৰ মানুহে তোমালোক দুয়োৰে বিয়াখন চাবলৈ ইমান যে আগ্ৰহেৰে ৰৈ আছোঁ। কিন্তু চন্দন দা তুমি আকৌ চাকৰি এটা নোহোৱালৈকে বিয়াখন নাপাতো বুলিয়ে কৈছা নহয়। চাবাচোন ভগৱানেও তোমালোকৰ মিলন সোনকালেই কৰাব। তুমি সোনকালেই মনে বিচৰা চাকৰি এটা পাবা চন্দন দা। চন্দন দা মই তোমাক ৰাতিপুৱাৰ পৰা ফোন কৰি আছিলোঁ, তুমি ৰিচিভেই কৰা নাছিলা। সেইকাৰণে ভাবিলোঁ তোমাক ঘৰতে আহি লগ কৰি যাওঁ। আৰু ইমান দিন হ'ল বৰমাকো দেখা নাই, বৰমাকো লগ কৰি যাব পাৰিম। ভালেই কৰিলা মেঘালী, মায়েও তোমাৰ কথা কৈয়ে আছিলে বহুত দিন হ'ল তোমাক দেখা নাই বুলি। আৰু তুমি ফোন কৰা মই গমেই নাপাওঁ, মোবাইলটো চোৱাই নাই নহয় ৰাতিপুৱাৰ পৰা। পিছফালে কিবা কাম এটা কৰি আছিলোঁ যে ৰাতিপুৱাৰ পৰা তাতেই লাগি আছোঁ। মই গম পাইছিলোঁৱে তুমি কিবা নহয় কিবা কামত বিজি আছা বুলি। পিছে বৰমা ক'ত, দেখা নাই যে? মা আছে চাগে ইয়াতে ক'ৰবাত, ক'লৈনো যাব আৰু, ঘৰতে থাকে। মেঘালী নেকি এজনী? বৰমা মই মেঘালী, আৰু আপোনাৰ কথাকে সুধি আছিলোঁ মই এতিয়া। ভালেই কৰিলি আকৌ আহিলি। চাচোন বাৰু মই যে চকুৰে মনিবই নোৱাৰা হৈছোঁ, তোকো ধৰিব পৰা নাই মই। চন্দন দা তুমি বৰমাক ডক্টৰৰ ওচৰলৈ লৈ যাব লাগে, ভাল চকুৰ ডক্টৰ এজন দেখাই ল'ব লাগে সোনকালে। মই যে কৈ হাৰি গৈছোঁ, এতিয়া তুমিয়ে মাক বুজোৱা মেঘালী। কিয় বৰমা আপুনি নাযায় কিয় ডক্টৰৰ ওচৰলৈ? এনেকৈ বেছি দিন থাকিলে দেখোন আপুনি চকুৰে নেদেখাই হৈ যাব। মেঘালী আইজনীও ডক্টৰৰ ওচৰলৈ গ'লেই জানই নহয় কিমান টকা পইচা খৰচ হয়। আৰু আমাৰ চন্দনে চাকৰি ইণ্টাৰভিউবোৰ দি আছে নহয়, চাকৰি এটা হ'লেই মই ডক্টৰৰ ওচৰলৈ যাম। এতিয়া শুনিলা নহয় মেঘালী, মই সেইকাৰণেহে চাকৰি কৰি থাকোঁ আৰু তুমি মোক গালি পাৰা। সকলো সময়তে অকল চাকৰি কথা কৈ থাকোঁ বুলি কোৱা তুমি। এতিয়া দেখিলাই নহয় চাকৰি এটাৰ মোৰ কিমান প্ৰয়োজন হৈ আছে। হ'ব চন্দন দা, সোনকালে তোমাৰ ভাল চাকৰি এটা হ'ব, মই যে তোমাৰ কাৰণে সদায় প্ৰাৰ্থনা কৰোঁ। হ'ব সেইবোৰ কথা এতিয়া বাদ দে, মেঘালী ভিতৰলৈ আহ। নাই বৰমা আজি মই নবহোঁ, দেখিছে নহয় সন্ধিয়া হৈ আহিছে। আন্ধাৰ হোৱাৰ আগে আগে ঘৰ নাপালেগে মা দেউতাই আকৌ মোলৈ চিন্তা কৰিব। মই আচলতে বিহু বুলি আপোনালোকলৈ কিবা এটা আনিছিলোঁ, সেইটোকে দিবলৈ আহিলোঁ। এয়া লোৱা চন্দন দা, ইয়াত তোমাৰ কাৰণে কাপোৰ এযোৰ আছে, আৰু বৰমা আপোনাৰ কাৰণেও আছে। এইবোৰ বাৰু কিয় আনিব লাগে তুমি মেঘালী? মেঘালী কিয়নো আনিব লাগে বাৰু? বিহু বুলি আমিহে তোমাক ভাল কিবা এটা উপহাৰ দিব লাগে, কিন্তু ভগৱানে বাৰু আমাক ইমানেই দুখীয়া বনাব লাগেনে? কেতিয়াবা ভগৱানৰ ওপৰতে মোৰ বহুত খং উঠে। বৰমা এনেকুৱা কথা কিয় কৈছে বাৰু আপুনি? আপোনালোকৰ অৱস্থা আৰ্থিক দিশৰ পৰা যেনেকুৱাই নহওক লাগিলে অন্তৰৰ পৰা আপোনালোক বহুত ধনী। চন্দন দাৰ দেউতা মানে বৰদেউতা জীয়াই থাকোঁতে এইখন গাঁৱৰ কাৰণে বোলে কিমান কাম কৰি থৈ গ'ল। আমিতো তেতিয়া সৰুৱে আছিলোঁ, ইমান মনত নাই, তথাপিও দেউতাহঁতে এতিয়ালৈকে কৈ থাকে বৰদেউতাই গাঁৱৰ মানুহৰ কাৰণে যদি ইমান লাগি নাথাকিলে হ'লে নিজেই ভাল ঘৰ দুৱাৰ বনাই বহুত ভালকৈ থাকিব পাৰিলে হ'লে। আমাৰ গাঁওখনৰ উন্নতিৰ কাৰণে তেওঁ সদায় চিন্তা কৰিছিল। ইমান ডাঙৰ চাকৰি এটা এৰি দি আকৌ গাঁৱলৈ ঘূৰি আহিছিল।
আৰু বৰমা, আপোনাৰ অন্তৰখনো কম মহান নহয়। আপুনি এইবোৰ কামত বৰদেউতাক সদায় সহায় কৰিছিল। আৰু চন্দন দাও ঠিক আপোনালোকৰ দৰে হৈছে। নহ'বনো কিয়? আপোনালোকৰেইতো সন্তান। চন্দন দায়ো নিজতকৈ আগতে আনৰ কথা ভাবে। সেইটো অৱস্থাটো ঠিক কথাই কৈছ মেঘালী। মানুহজন জীয়াই থকালৈকে সকলোৱে এইখন গাঁৱৰ উন্নতিৰ কথাই ভাবিলে। কিন্তু কয় নহয়, ভগৱানে বোলে ভাল মানুহবোৰক সোনকালে তেওঁৰ ওচৰলৈ লৈ যায়। তেখেত জীয়াই থকা হ'লে আজি আমাৰ সেইটো অৱস্থা নহ'ল হ'লে। হ'ব বৰমা, হ'ব। এতিয়া মন বেয়া নকৰিব। আৰু চন্দন দা, তুমি যে অকল চাকৰি কৰি থাকা, তুমিতো কিবা ব্যৱসায় বাণিজ্য এটাও আৰম্ভ কৰিব পাৰা। মেঘালী, ব্যৱসায় বাণিজ্য এটা কৰাৰ চিন্তা ময়ো নকৰা নহয়। কিন্তু ব্যৱসায় এটাত উন্নতি কৰিবলৈ হ'লে বহুত সময়ৰ প্ৰয়োজন হ'ব। তোমাৰ মা দেউতা বহুত ভাল যে তেওঁলোকে মোৰ নিচিনা একো নথকা ল'ৰা এটালৈ তোমাক বিয়া দিবলৈ ৰাজি হৈছে। তোমাৰ আৰু মোৰ মাজত থকা ইমান বছৰৰ ভালপোৱা দেখি তেওঁলোকে আমাৰ বিয়াখনত একো আপত্তিও কৰা নাই। মই যদি সোনকালে চাকৰি এটা ল'ব পাৰোঁ, তেওঁলোকৰ মনটোতে অন্ততঃ অলপ হ'লেও ভাল লাগিব। তেওঁলোক নিশ্চিন্ত থাকিব পাৰিব তোমাক লৈ। সেইবোৰ কাৰণতে মই চাকৰিৰ পিছত লাগি আছোঁ মেঘালী। সেইবোৰ বাৰু ঠিকেই আছে। মই কৈছোৱেই নহয়, তুমি সদায় নিজতকৈ আগত আনৰ কথা চিন্তা কৰা। মোৰ মা দেউতাই কিন্তু তোমাক চাকৰিৰ কথা কোনোদিন কোৱা নাই, কাৰণ তেওঁলোকৰ তোমাৰ ওপৰত বিশ্বাস আছে। অজস্ৰ ধন টকা পইচাৰে তুমি মোক সুখ দিব নোৱাৰিলেও অন্ততঃ মোক বহুত মৰম দিবা, মোক ভালপোৱা দিবা, মোক সদায় সুখত ৰাখিব পাৰিবা। এইটো কথা তেওঁলোকেও বিশ্বাস কৰে। কিন্তু তথাপিও যদি তুমি এনেকৈ ভাবিছা, তেনেহ'লে ঠিক আছে বাৰু। আৰু এটা বছৰ তুমি চাকৰিৰ কাৰণে চেষ্টা কৰা। কিন্তু যদি নহয়, তুমি প্লিজ মোৰ কথা মানি এটা ব্যৱসায় বাণিজ্য আৰম্ভ কৰিবা। হ'বনে চন্দন দা? ঠিক আছে বাৰু, হ'ব। এয়া লওক বৰমা, কাপোৰযোৰ পিন্ধিব কিন্তু বিহুত। আৰু আমাৰ মায়ে আপোনালোক দুয়োকে বিহুত আমাৰ ঘৰলৈ যাবলৈ কৈ পঠাইছে। যাব লাগিব কিন্তু। এতিয়া মই যাওঁ, দেৰিয়ে হৈছে নহয়। ঠিক আছে বাৰু মেঘালী, যাম বাৰু। চন্দন, যাচোন যা, মেঘালীক অলপ আগবঢ়াই দি থৈ আগে। এই সন্ধিয়াখন ছোৱালীজনী অকলে অকলে ঘৰলৈ যাব নালাগে। অঁ ব'লা মেঘালী, মই তোমাক আগবঢ়াই দি থৈ আহোঁ। মেঘালী, খুৰী, ভালেই হ'ল আপোনালোকক ৰাস্তাতে লগ পালোঁ। মই আপোনালোকৰ ঘৰলৈ যাবলৈ ওলাইছিলোঁ খুৰী। অঁ হয় নেকি চন্দন? ব'লা আকৌ তেনেহ'লে। আমি মাক জীয়েক এনেইহে ওলাই আহিছিলোঁ অকণমান। নাই খুৰী, এতিয়া নাযাওঁ আৰু। আপোনালোকক লগ পালোৱেই যেতিয়া। আচলতে আজি মোৰ ইণ্টাৰভিউ আছে, সেইকাৰণে আপোনাৰ আৰু খুৰাৰ আশীৰ্বাদ লৈ যাম বুলি ভাবিছিলোঁ। অঁ হয় নেকি? আজি তোমাৰ ইণ্টাৰভিউ আছে তেনেহ'লে। ভালকৈ দিবা ইণ্টাৰভিউ। আৰু আমাৰ আশীৰ্বাদ সদায় তোমাৰ লগত আছে। আৰু তোমাৰ খুৰা মানে মেঘালী দেউতাক ঘৰত নায়েই নহয়, এফালে ওলাই গৈছে। মই বাৰু তেওঁক ক'ম কথাটো। অঁ খুৰী, খুৰাক ক'ব। তেনেহ'লে মই যাওঁ এতিয়া, নহ'লে দেৰিয়ে হ'ব। চন্দন দা, ইণ্টাৰভিউ ভালকৈ দিবা। আৰু তুমি চিন্তা নকৰিবা বেছিকৈ, নাৰ্ভাছ নহ'বা। তুমি ইমান কষ্ট কৰি পঢ়া শুনা কৰিছা, ইমান কষ্ট কৰিছা তুমি, তোমাৰ ইণ্টাৰভিউ ভাল হ'ব। ভগৱানৰ নাম লৈ ইণ্টাৰভিউটো দিয়া, চাবাচোন সকলো ঠিক হ'ব। হ'ব মেঘালী, যাওঁ তেনেহ'লে এতিয়া মই। ভগৱান, চকু মেলি চাবা আৰু ল'ৰাটোলৈ। চাকৰি এটাৰ কাৰণে বহুত চেষ্টা কৰি আছে সি। বা মেঘালী, চন্দন দাই চাকৰিটো পোৱাৰ লগে লগে দেখোন তই সলনি হৈ গ'লি। আমাক আজিকালি পাত্তাই নিদিয়া হ'লি তই। ফোন কৰিলেও ৰিচিভ নকৰ, লগো নকৰ। মই কিন্তু বহুত বেয়া পাইছোঁ দেই তোক। তই যে এনেকৈ সলনি হৈ যাবি ভবাই নাছিলোঁ কিন্তু। নহয় অ' পপী, মোৰ একো অহংকাৰ হোৱা নাই। কিহৰনো অহংকাৰ হ'ব মোৰ? মোৰ দেখোন আজিকালি একো ভালেই নলগা হৈছে। কিয়? কি হৈছে তোৰ? ইমান দিনৰ পৰা চন্দনৰ চাকৰি এটাৰ কাৰণে কিমান প্ৰাৰ্থনা কৰি আছিলি, আৰু এতিয়া চন্দনৰ চাকৰিটো হ'ল। মইতো ভাবিছিলোঁ তই চাগে ফূৰ্তিতে একেবাৰে নাচি বাগি ফুৰিছ, কিন্তু এতিয়াহে দেখিছোঁ তই দেখোন মন মাৰিহে আছ। কি হৈছে কচোন মেঘালী? পপী, চন্দন দাই দেখোন আজিকালি মোৰ ফোনেই ৰিচিভ নকৰা হ'ল। চন্দন দাই চাকৰিত জইন কৰি ইয়াৰ পৰা যোৱা এমাহেই হ'বৰ হ'ল। ইমান দিনে চন্দন দাৰ লগত মোৰ এবাৰো কথা হোৱা নাই। কি কৈছ তই এইবোৰ মেঘালী? সম্পূৰ্ণ এটা মাহ তহঁত দুটাই কথা পতা নাই, চন্দন দাই তোৰ ফোন ৰিচিভ নকৰে? যিজন চন্দন দাই তোক এদিন নেদেখাকৈ থাকিব নোৱাৰিছিল, তোৰ মাত নুশুনাকৈ এদিন থাকিব নোৱাৰিছিল, সেইজন চন্দন দাই তোলৈ এমাহ ফোন কৰা নাই? সেইবোৰেইতো মোৰ চিন্তা হৈছে পপী। মোৰ সেইকাৰণে মনটো বহুত বেছি বেয়া হৈ আছে। মাজে মাজে ভাবোঁ নতুনকৈ চাকৰি জইন কৰিছে, কিবা কামত চাগে বিজি হৈ আছে। কিন্তু সেইবুলি ইমান দিনে সি অলপো সময় পোৱা নাইনে? মোৰ মিছ কলবোৰ দেখিও সি এবাৰো মোলৈ ফোন কৰিব পৰা নাইনে? সৰুৰে পৰা এতিয়ালৈকে এই প্ৰথম আমি দুয়ো ইমান আঁতৰত আছোঁ। তাৰ বাৰু এবাৰো চিন্তাও হোৱা নাইনে মোলৈ মই কেনেকৈ আছোঁ? মোৰ খবৰ এটা ল'বলৈও সি সময় পোৱা নাইনে বাৰু? কথাটো কিন্তু সঁচাকৈ চিন্তা কৰিবলগীয়াই। কিন্তু এনেকুৱাওতো হ'ব পাৰে কিজানি সিয়ে কিবা বিপদত পৰিছে। নতুন ঠাই, নতুন পৰিৱেশ, সি বা কেনেকৈ আছে? মোৰ সেইটোও চিন্তা লাগে অ' পপী। তাই গা চা কিবা বেয়া হৈছে নেকি? ভালকৈ আছে বা নাই? তই এটা কাম কৰ মেঘালী, বৰমাৰ ওচৰলৈকে যা, মানে চন্দন দাৰ মাকৰ ওচৰলৈ।
কি জানিবা বৰমালৈ সি ফোন কৰিছে। তই ঠিক কথাই কৈছ পপি, মই আজিয়ে বৰমাৰ ওচৰলৈ যাম। চন্দন, আমি চাকৰিত জইন কৰা আজি সম্পূৰ্ণ এমাহ হৈছে, মনত আছেনে তোমাৰ? অঁ নিকিতা, এমাহমান হ'ল চাগে, কিন্তু একজেক্ট ডেটটো মনত নাই মোৰ। তোমাৰ মনত নাথাকিব পাৰে, কিন্তু মোৰ পুৰা মনত আছে। আৰু এই ডেটটো মই কেতিয়াও নাপাহৰোঁ। সেইদিনাই মই তোমাক প্ৰথম দেখিছিলোঁ। তোমাক লগ পোৱা মই মাত্ৰ এমাহ হৈছে যদিও এনেকুৱা লাগে তোমাক যেন মই আগৰ পৰা চিনি পাওঁ। আৰু চন্দন, মই অলৰেডি তোমাৰ কথা ঘৰতো কৈছোঁ। চাকৰিটো হোৱাৰ পিছৰ পৰাই ঘৰত মোক বিয়াৰ কথা কৈয়ে আছে। মায়ে যে ল'ৰা চাবলৈ আৰম্ভ কৰিছে, সেইকাৰণে ভাবিলোঁ তোমাৰ কথাটো কৈ দিয়াই ভাল হ'ব। আৰে চন্দন, তোমাৰ কি হৈছে? কি চিন্তা কৰি আছা তুমি? আৰু তুমি তোমাৰ ঘৰত মোৰ কথা কেতিয়া ক'ম বুলি ভাবিছা? কোৱা আকৌ চন্দন, কি চিন্তা কৰি আছা? হা, নাই নাই, একো চিন্তা কৰা নাই। ক'ব লাগিব, মোৰ ঘৰত অকল মাহে আছে। কম দিয়া তোমাৰ কথা সোনকালে। চন্দন, মই তোমাৰ কথা ঘৰত ক'লো কাৰণে তুমি বাৰু বেয়া পাইছা নেকি? মই প্ৰথম দেখিয়ে তোমাক লাইক কৰি পেলাইছিলোঁ। আৰু দুদিনমান পিছত তোমাক সোধাত তুমিও দেখোন মোক ভাল পাওঁ বুলি কৈছিলা। আৰু আমি দুয়ো ইজনে সিজনক লাইক কৰোঁ বুলি গোটেই ষ্টাফটোৱেও গম পায়। আমাৰ এতিয়া বিয়াৰ বয়স হৈছে, গতিকে ঘৰত কথাবোৰ কৈ দিয়াটোৱেই ভাল। সেইটো ভাবিহে মই ইমান সোনকালে মোৰ ঘৰত তোমাৰ কথা সকলো কৈ দিছোঁ। তুমিও তোমাৰ মাক সোনকালে আমাৰ সম্পৰ্কৰ কথা কৈ দিবা, নহ'লে তোমাৰ মায়েও তোমাৰ বিয়াৰ কথা চিন্তা কৰি থাকিব। আৰু কি জানি তেওঁ তোমাৰ কাৰণে ছোৱালী বিচাৰি আছে। মই তোমাক এতিয়া কেনেকৈ কওঁ নিকিতা, গাঁৱত অলৰেডি মোৰ কাৰণে ছোৱালী ঠিক হৈ আছে। মেঘালীৰ লগত মোৰ বিয়া হ'ব বুলি গাঁৱৰ সকলোৱে জানে। আৰু গাঁৱত থকালৈকে ময়ো মেঘালীকে ভাল পাই আছিলোঁ। কিন্তু এবাৰ যেতিয়া ওলাই আহিলোঁ, বাহিৰৰ পৃথিৱীখন দেখিলোঁ, তেতিয়াৰ পৰা দেখোন মোৰ মেঘালীক ভাল নলগা হ'ল। আৰু যেতিয়া তোমাৰ নিচিনা মডাৰ্ণ চাকৰিয়াল ছোৱালী এজনীয়ে মোক প্ৰপ'জ কৰিলা, তেতিয়া মই না ক'ব নোৱাৰিলোঁ। গাঁৱলৈ আৰু মই কেতিয়াও ঘূৰি নাযাওঁ। মেঘালীক মই আৰু ফেচ কৰিব নোৱাৰিম কেতিয়াও। আৰু মাকো নোৱাৰোঁ। তোমাক বিয়া পাতি ইয়াতে জীৱনটো নতুনকৈ আৰম্ভ কৰিম। কি চিন্তা কৰি আছা তুমি চন্দন? বিয়াৰ কথা শুনি ভয় খাইছা নেকি? তোমাক এতিয়াই মোক বিয়া পাতিব কোৱা নাই নহয়। মাত্ৰ ঘৰত কথাবোৰ জনাজনি হৈ থাকিলে ভাল। ঠিকেই কৈছা তুমি নিকিতা, আৰু তুমি ভালেই কৰিলা যে ঘৰত মোৰ কথা কৈ দিলা। আৰু বিয়াৰ কথা শুনি মই ভয় খোৱা নাই। ময়ো সোনকালে বিয়াখন পাতি ছেটেল হ'বই বিচাৰোঁ। তেনেহ'লেতো আৰু চিন্তাৰ একো কথাই নাই। সোনকালে তোমাৰ মাক জনোৱা, মইতো ঘৰত জনালোৱেই। ঠিক আছে, হ'ব দিয়া। বৰমা, মেঘালী, তই আহিছ নি মেঘালী? অঁ বৰমা, মই আহিছোঁ। আৰু সেয়া কি, আপোনাৰ গাটো দেখোন বেছি বেয়া। নকবি আৰু মেঘালী, বেছি দিন জীয়াই নাথাকিম আৰু চাগে মই। তোৰ আৰু চন্দনৰ বিয়াখন চাই যাব পাৰিলে মোৰ সেই ইচ্ছা পূৰা হ'ল হ'লে। ঐ মেঘালী, চন্দনে বাৰু তোলৈ ফোন চোন কৰেনে? কথা পাতিছনে তাৰ লগত? তাৰমানে বৰমা, চন্দনে আপোনালৈও ফোন কৰা নাই? আপোনাৰো খবৰ লোৱা নাই সি? নাই কৰা অ' মেঘালী, নাই কৰা। যোৱাৰ সময়ত সি মোক পুৰণা ফোন এটা দি থৈ গৈছিলে, সি মাজে মাজে ফোন কৰিব বুলি। কিন্তু তাৰ ফোন আজিলৈকে দেখোন অহাই নাই। ফোনটোৱে কিজানি বেয়া নেকি? গাঁৱৰ তাৰ বেলেগ লগৰ ল'ৰাবোৰকো সুধিছোঁ, সিহঁতলৈও বোলে সি ফোন কৰা নাই। তোলে কৰিছেনে বাৰু সি ফোন চোন? সি ঠিকে আছেনে বাৰু? নাই কৰা অ' বৰমা, চন্দনে মোলৈও ফোন কৰা নাই। মই সেইকাৰণেহে আপোনাৰ ওচৰলৈ আহিছিলোঁ। মোলৈ ফোন নকৰিলেও অন্ততঃ আপোনালৈ সি ফোন কৰিছে বুলি ভাবিছিলোঁ। কি কৈছ তই? মোৰ আকৌ ফোনটো বেয়া বুলিহে ভাবিছিলোঁ। তোলৈও ফোন কৰা নাই যেতিয়া মোৰ ল'ৰাটো বাৰু ঠিকে আছেনে? একো বিপদ আপদ হোৱা নাইতো তাৰ? নাই হোৱা বৰমা, নাই হোৱা, সেইবোৰ চিন্তা নকৰিব। চন্দনদাৰ লগৰ ল'ৰা এজনেও তাৰ লগতে চাকৰি পাইছে নহয়। সেই ল'ৰাজনৰ নাম্বাৰ ৰাখিছিলোঁ মই, ফোন কৰিছিলোঁ মই তালৈ। সি বোলে ঠিকেই আছে। ঠিকেই আছে যদি সি মোলৈও ফোন কৰা নাই, তোলৈও কৰা নাই যে? সি চাগে সময় পোৱা নাই বৰমা, নতুনকৈ চাকৰিত জইন কৰিছে। সেই বুলি অলপমান সময় পোৱা নাইনে বাৰু সি? হ'ব বৰমা, আপুনি ইমানকৈ চিন্তা নকৰিব। মই কথা এটা ভাবিছোঁ, এবাৰ চন্দনদাৰ চাকৰি জেগালৈকে যাওঁ নেকি, তাৰ খবৰ এটা লৈ আহোঁ। তই অকলশৰে যাবি? তাতকৈ ফোন এটা নকৰ কিয়? কিমান বাৰ ফোন কৰিছোঁ, তাৰ কোনো হিচাপ নাই বৰমা, কিন্তু সি ৰিচিভ নকৰে। নিশ্চয় কিবা এটা প্ৰব্লেম হৈছে চাগে তাৰ। মই গৈ এবাৰ খবৰ লৈ আহোঁ নেকি? তাৰ লগৰ ল'ৰাজনকো ইমানকৈ সুধি থাকিবলৈ বেয়া লাগিলে। মাত্ৰ সুধিছিলোঁ চন্দনদা ঠিকে আছেনে বুলি। ঠিকে আছে বুলি ক'লে সি। কিন্তু তই জানো অকলশৰে যাব পাৰিবি? পাৰিম বৰমা, কিয় নোৱাৰিমনো? কাইলৈ ৰাতিপুৱাই মই গৈ চন্দনদাৰ খবৰ লৈ আহিম। আপুনি অলপো চিন্তা নকৰিব।
হয় নেকি? সাহস কৰিছোঁ যেতিয়া যা বাৰু আইজনী। পঢ়া শুনা কৰা ছোৱালী তহঁতে, পাৰিবি দে যাবলৈ। তই ৰচোন অকণমান, মই চন্দনৰ কাৰণে কিবা এটা দি পঠাম, তই লৈ যাবিচোন। মই লৈ আহিছোঁগৈ ৰ। বৰমা, মই আপোনাক সকলোবোৰ কথা ক'ব নোৱাৰোঁ খুলি। চন্দন দাৰ লগৰ ল'ৰাটোলৈ ফোন কৰোঁতে সি মোক সকলো কথা ক'লে। তাত গৈ যে আমাৰ চন্দন দা আৰু আগৰ চন্দন দা হৈ থকা নাই, সি সম্পূৰ্ণ সলনি হৈ গৈছে। আৰু তাতকৈ ডাঙৰ কথা, তাৰে ষ্টাফৰ ছোৱালী এজনীৰ লগত বোলে তাৰ কিবা সম্পৰ্ক আছে। কিন্তু মই বিশ্বাস কৰিব পৰা নাই মই চন্দন দা এনেকুৱা হৈ গৈছে বুলি। এনেকে সি মোক পাহৰি যাব, বৰমাক পাহৰি যাব, এইটো কেনেকৈ সম্ভৱ? লোকৰ কথা এনেকৈ বিশ্বাস কৰাতকৈ মই নিজে এবাৰ গৈ চাই অহাই ঠিক হ'ব। মই জানো মোৰ চন্দন দাৰ কিবা এটা নিশ্চয় হৈছে, সি এনেকৈ সলনি হ'ব নোৱাৰে। চন্দন দা। মেঘালী তুমি ইয়াত? মই ইয়াত। আচৰিত হৈছা ন? আচৰিত হ'ব লগা কথাই। ইমান দূৰৰ পৰা মই অকলশৰে আহি যে তোমাক লগ কৰিম সি তুমি চাগে ভবাও নাছিলা। মই নিজেই ভবা নাছিলোঁ কেতিয়াও। কিন্তু কি কৰিম কোৱাচোন, তুমি যে মোৰ ফোনেই ৰিচিভ নকৰা। ইমান বাৰ ফোন কৰিলোঁ মই তোমালৈ, তুমি এবাৰ ঘূৰাই নকৰিলাও কিয় চন্দন দা? আৰু মোলৈ নালাগে, তুমি বৰমালৈও ফোন এটা কৰা নাই। মই কেনেকৈ আছোঁ, বৰমা কেনেকৈ আছে, তোমাৰ চিন্তাও লগা নাইনে? তোমাৰ কথা চিন্তা কৰি কৰি বৰমা গাটো বহুত বেয়া হৈ গৈছে। তোমাৰ ফোন বেয়া হ'ল নেকি, নে কি হৈছে চন্দন দা? নাই হোৱা, মোৰ ফোন ঠিকে আছে। মই ফোন নকৰোঁ বুলিয়ে কৰা নাই। আৰু তুমি মোলৈ ইমানকৈ কিয় ফোন কৰি থাকা? ইমান বাৰ ফোন কৰা দিনটোত মই এবাৰো ৰিচিভ নকৰোঁ। বুজি পাবই লাগে যে মই নিবিচাৰোঁ তুমি মোক ফোন কৰাটো। আৰু শুনা, আজিয়ে যি আহিলা ইয়ালৈ, নেক্সট টাইম কিন্তু ইয়ালৈ আৰু কেতিয়াও নাহিবা। মই নিবিচাৰোঁ তোমালোক কাৰো লগত সম্পৰ্ক ৰাখিবলৈ। চন্দন দা, তুমি এইবোৰ কি কৈছা? ঠিকেই কৈছোঁ মই। আৰু শুনা, গাঁৱলৈ মই আৰু কেতিয়াও ঘূৰি নাযাওঁ। মই এতিয়াৰ পৰা ইয়াতে থাকিম। ইয়াতে মই নতুনকৈ জীৱন আৰম্ভ কৰিম, য'ত তোমালোকৰ উপস্থিতি মই নিবিচাৰোঁ। সেই দুখ দৰিদ্ৰতাৰ ভৰা জীৱনৰ পৰা, সেই গাঁৱলীয়া পৰিৱেশৰ পৰা মই মুক্তি বিচাৰোঁ। এতিয়া মই এটা ভাল চাকৰি কৰোঁ, গতিকে মই সেই পৰিৱেশলৈ আৰু কেতিয়াও ঘূৰি নাযাওঁ। চন্দন দা, মই এতিয়ালৈকে বিশ্বাস কৰিব পৰা নাই যে তুমি এনেকৈ সলনি হৈ গ'লা। তোমাৰ লগৰ ল'ৰা এজনলৈ মই ফোন কৰিছিলোঁ, সি মোক অৱশ্যে কৈছিল তোমাৰ কিছুমান কথা। কিন্তু ময়ে মূৰ্খ আছিলোঁ যে বিশ্বাস কৰা নাছিলোঁ। কিন্তু সেইবোৰ কথাও চাগে সঁচাই হয়। ইয়ালৈ আহি তুমি বেলেগ কাৰোবাৰ লগত সম্পৰ্ক কৰিছা, আৰু মোৰ কথা তুমি এবাৰো নাভাবিলা। গাখীৰত পৰা মাখিৰ দৰে মোক তোমাৰ জীৱনৰ পৰা দলিয়াই পেলাইছা তুমি মোক। সৰুৰে পৰা এতিয়ালৈকে নিস্বাৰ্থভাৱে মই তোমাক ভাল পাইছিলোঁ। আমাৰ ভাল পোৱাৰ কথা গাঁৱৰ সৰুৰ পৰা বুঢ়ালৈকে সকলোৱে জানে। আৰু তুমি এমাহতে ইমান সলনি হৈ গ'লা যে এনেকৈ ক'ব পাৰিলা? ঠিক আছে বাৰু, এবাৰলৈ মানিও ল'লোঁ যে তুমি মোক পাহৰি গৈছা, মোক নিবিচাৰা তোমাৰ জীৱনত। কিন্তু বৰমা, তেখেতটো তোমাৰ মা হয়। তোমাৰ মালৈ এবাৰ মনত নপৰেনে? তেওঁ কেনেকৈ আছে তোমাৰ এবাৰো চিন্তা নহয়নে? তুমি কৈছা তুমি আৰু গাঁৱলৈ কেতিয়াও ঘূৰি নোযোৱা, তাৰমানে তুমি তোমাৰ মাৰ ওচৰলৈ ঘূৰি নোযোৱা? সেইবোৰ কথা পিছে পৰে ভাবিম। প্ৰয়োজন হ'লে মাক মোৰ ওচৰলৈ লৈ আহিম, যদি তেওঁ ইচ্ছা কৰে তেতিয়া। আৰু মই যিমানখিনি বুজি পাওঁ, মা চাগে ইয়ালৈ কেতিয়াও নাহে। মোৰ দেউতাই জীৱনত বহুত ডাঙৰ ভুল কৰিছিলে। ইমান ভাল চাকৰি এটা এৰি দি গাঁৱলৈ ঘূৰি গৈছিলে, যাৰ ফল আমি গোটেই পৰিয়ালটোৱে ভোগ কৰিলোঁ। গোটেই জীৱন কিমান দুখ কষ্ট অভাৱৰ মাজত ডাঙৰ হ'লোঁ। ময়ো সেইটো ভুল কৰিব নোখোজোঁ। দেউতাৰ কাৰণে সেই গাঁওখনেই সকলো আছিল, আৰু মাও ঠিক তেনেকুৱাই। সেইখন গাঁৱৰ পৰা কেতিয়াও ওলাই আহিব নিবিচাৰে তেওঁ। আৰু যদি তেওঁ নিবিচাৰে তেন্তে তাতে থাকিব পাৰে, মোৰ তাত কোনো আপত্তি নাই। আৰু শুনা, তুমি যি শুনিছা সেয়া সঁচা। মোৰ বিয়া ঠিক হৈছে নিকিতাৰ লগত। কেইদিনমানৰ ভিতৰতে আমাৰ বিয়া। গতিকে তোমাক মই লাষ্ট টাইমৰ কাৰণে কৈ দিছোঁ, মোৰ জীৱনলৈ ঘূৰি অহাৰ চেষ্টা আৰু কেতিয়াও নকৰিবা। পাহৰি যোৱা যে তোমাৰ জীৱনত চন্দন দা বুলি কোনোবা আছিলে। চন্দন দা, এনেকৈ নক'বা চন্দন দা। আকৌ এবাৰ ভাবি চোৱা তুমি। পাৰ কৰি অহা সেই দিনবোৰৰ কথা ভাবা। বৰমাৰ তোমাৰ প্ৰতি থকা মৰমৰ কথা ভাবা। তোমাৰ চাকৰিটোৰ কাৰণে আমি কিমান প্ৰাৰ্থনা কৰিলোঁ। বৰমাই দিন ৰাতি কষ্ট কৰিলে। তুমি এনেকৈ সলনি হৈ যাবা বুলি আমি কোনেও ভবা নাছিলোঁ। ব'লা চন্দন দা, ব'লা ঘূৰি আকৌ গাঁৱলৈ ব'লা। নালাগে এনেকুৱা চাকৰি। মোক কি লাগে নালাগে, মোৰ কাৰণে কি ভাল হয় সেয়া মই জানো, মই ভালকৈ জানো। মোৰ জীৱনৰ সিদ্ধান্ত ল'বলৈ তুমি কোন হয়? যোৱা, ভালে এতিয়া ইয়াৰ পৰা ওলাই যোৱা। ইমান দেৰি মই ভালকৈ বুজাই আছিলোঁ, কিন্তু ইয়াৰ পৰা তোমাক গতিয়াই উলিয়াবলৈও কিন্তু মোক বেছি সময় নালাগে।
হ'ব চন্দন দা, হ'ব। মোক তুমি গতিয়াই উলিয়াব নালাগে। মই যামগৈ ইয়াৰ পৰা, তোমাৰ জীৱনৰ পৰা মই যামগৈ। কিন্তু এটা কথা মনত ৰাখিবা, ভগৱান আছে, ভগৱানে কিন্তু সকলো দেখিছে। হ'ব হ'ব, যোৱাচোন। মেঘালী, তুমি তুমি ইয়াত কিয় আহিছা? তুমি দেখোন নিজেই কৈছিলা তুমি আৰু গাঁৱলৈ কেতিয়াও ঘূৰি নাহা। আকৌ 1 বছৰ পিছত তোমাৰ আমালৈ কিয় মনত পৰিল? মোক ক্ষমা কৰি দিয়া মেঘালী, মই বহুত ডাঙৰ ভুল কৰিলোঁ। সেইদিনা তোমাৰ আৰু মোৰ কথাবোৰ নিকিতাই শুনিলে। মই তাইক এইবোৰ কথা একোৱেই কোৱা নাছিলোঁ, তোমাৰ বিষয়ে একো কোৱা নাছিলোঁ তাইক। তাই যেতিয়া গম পালে মই তোমাৰ দৰে এজনী ছোৱালীক প্ৰতাৰণা কৰিছোঁ বুলি, তাইও মোৰ জীৱনৰ পৰা আঁতৰি গ'ল। ট্ৰান্সফাৰ লৈ বেলেগ ঠাইলৈ গুচি গ'ল তাই। কিন্তু তেতিয়াও মোৰ বেয়া লগা নাছিল, কাৰণ চাকৰি পাই মই অহংকাৰী হৈ পৰিছিলোঁ। মই ভাবিছিলোঁ ইয়াতকৈ আৰু বহুত ভাল ছোৱালী মই পাম, আৰু পাইছিলোঁ। কিন্তু লাহে লাহে মোৰ জীৱনৰ পৰা শান্তি নোহোৱা হৈ পৰিলে। মোৰ জীৱনলৈ এনেকুৱা এজনী ছোৱালী আহিলে যোনে মোক বৰ বেয়াকৈ ফচাই দিলে। তাই এটা ড্ৰাগছৰ চক্ৰৰ লগত জড়িত আছিল, আৰু পুলিচৰ লগত সম্পৰ্ক থাকিলে কিবা কেছ চেছ লাগিলে হাৰি যাব পাৰিব বুলি তাই মোক পতাই লৈছিল। কিন্তু মই সেইবোৰ একো বুজি নাপালোঁ। তাইৰ ভালপোৱাৰ সেই জালখনত মই বৰ বেয়াকৈ সোমাই পৰিছিলোঁ, আৰু অৱশেষত মোৰ একো ভুল নথকা স্বত্বেও মই মোৰ চাকৰিটো হেৰুৱাব লগা হ'ল। মই আকৌ সেই আগৰ অৱস্থালৈকে ঘূৰি আহিলোঁ, আৰু মোৰ লগত এইখিনি ঘটনা হোৱা বহুত দিন হৈ গ'ল। কিন্তু গাঁৱলৈ আহি তোমাৰ সন্মুখলৈ আহিবলৈ, মাৰ সন্মুখলৈ আহিবলৈ মই সাহস গোটাব পৰা নাছিলোঁ। কিন্তু লাহে লাহে মই থাকিব নোৱাৰা হৈ গ'লোঁ। মোৰ মনটো পাগলৰ দৰে হৈ পৰিল, তোমাক এবাৰ চাবলৈ, মাক এবাৰ চাবলৈ। ইয়াত আহি গম পালোঁ মা আজিকালি সেইখন ঘৰত নাথাকে, তোমাৰ লগত থাকে। আৰু তুমিও ইমান ধুনীয়া ঘৰখনত আছা, তাকো চাদৰ মেখেলা পিন্ধি। তাৰমানে তোমাৰ বিয়া হৈ গৈছে মেঘালী। আৰু তুমি চাগে এতিয়া বহুত সুখত আছা ন মেঘালী? তুমি সুখত থাকা, সদায় সুখত থাকা, মই সেইটোৱে প্ৰাৰ্থনা কৰোঁ। অঁ, মই সুখত আছোঁ, বহুত সুখত আছোঁ এতিয়া। বৰমাকো মই মোৰ লগতে ৰাখিছোঁ, তেওঁৰ চিকিৎসা কৰাইছোঁ। তেখেত এতিয়া বহুত ভাল, বহুত সুস্থ হৈ আছে। কিন্তু শুনা, মোৰ বিয়া হোৱা নাই। এইখন ঘৰ মই নিজেই বনাইছোঁ, নিজৰ টকাৰে। তোমাৰ ওচৰৰ পৰা ঘূৰি আহি মই সৰুকৈ এটা ব্যৱসায় আৰম্ভ কৰিছিলোঁ। মা দেউতাই মোকো বেলেগত বিয়া দিবলৈ বহুত চেষ্টা কৰিছিল, কিন্তু মই মানি ল'ব নোৱাৰিলোঁ। সেই ব্যৱসায়টোতে মোৰ গোটেই সময়খিনি দিব ধৰিলোঁ। লাহে লাহে ব্যৱসায়ৰ পৰা ভাল প্ৰফিট পাব ল'লোঁ। আৰু এতিয়া ভগৱানৰ কৃপাত গাঁৱৰ বহুতো ল'ৰা ছোৱালীক মই সংস্থাপন দিছোঁ। এইখন ঘৰত এতিয়া মই, মোৰ মা দেউতা আৰু তোমাৰ মা থাকোঁ। কাৰ লগত কথা পাতি আছ মেঘালী? তই ইয়ালৈ কিয় আহিছ? মা তুমি ঠিকে আছানে মা? আজি সময় পাইছ তই এইটো কথা সুধিবলৈ? তোৰ নিচিনা এটা ল'ৰা জন্ম দি মই সুখত থাকিব পাৰোঁ জানো? সেই মেঘালীজনী নথকা হ'লে আজিলৈকে মই এইখন পৃথিৱীত নাথাকিলোঁ হ'লে, কেতিয়াবাই মৰি গ'লোঁ হ'লে। মোৰ নিজৰ ছোৱালীৰ নিচিনা তাই মোক কিমান সেৱা শুশ্ৰূষা কৰিলে, মোৰ চিকিৎসা কৰাই মোক সুস্থ কৰি তুলিলে। আৰু তোৰ কাৰণে মই কি কৰা নাছিলোঁ? গোটেই জীৱনটো তোৰ নামত সমৰ্পণ কৰি দিছিলোঁ, আৰু তই মোক সেয়া ফল দিলি। আৰু লক্ষীৰ দৰে এজনী ছোৱালীৰ মনত তই ইমান কষ্ট দিব পাৰিলি? মোৰ ভাবিয়ে ঘিণ লাগে। মোৰ পেটৰ পৰা এনেকুৱা সন্তান কেনেকৈ জন্ম পালে? তোমালোকে মোক গালি পৰাটোৱে স্বাভাৱিক মা। মেঘালী, মই যি ভুল কৰিলোঁ তাৰ কোনো ক্ষমা নাই, সেয়া মই জানো। আৰু মই কৰা ভুলৰ শাস্তি ভগৱানেই মোক দি আছে, আৰু হয়তো গোটেই জীৱন মই সেয়া ভুগিব লাগিব। মই মাত্ৰ তোমালোকৰ ভাল হোৱাটো বিচাৰোঁ। এতিয়া তোমালোকক এনেকৈ সুখত থকা দেখি গ'লোঁ, এতিয়া মই মৰি গ'লোঁ আৰু মোৰ কোনো দুখ নাই। ক্ষমাৰ যোগ্য কাম কৰা নাই যদিও এবাৰ তোমালোকক ক্ষমা খুজিবলৈ আহিলোঁ। মেঘালী, পাৰা যদি মোক ক্ষমা কৰি দিবা। আৰু মা পাৰিলে তুমিও মোক ক্ষমা কৰি দিবা।